Welcome everyone to Urja Classes. আমি Urja Classলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ বিষয়বস্তু হৈছে ভাৰতীয় ইতিহাস, Indian history. So we'll discuss few questions on Indian history which are very important. আমি কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন ভাৰতীয় ইতিহাসৰ বিষয়ে আজি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হ'ল Who was the person hanged for the murdering Mahatma Gandhi? মহাত্মা গান্ধীক হত্যা কৰাৰ বাবে কোনজন ব্যক্তিক ফাঁচি দিয়া হৈছিল? ইয়াতে আমাৰ উত্তৰটো হ'ব নাথুৰাম গডছে। নাথুৰাম গডছেক মহাত্মা গান্ধী হত্যাৰ অপৰাধত ফাঁচি দিয়া হৈছিল। দ্বিতীয় প্ৰশ্নটো Which among the following native states was forced to merge itself into Indian Union after independence of India? নিম্নলিখিত কোনখন স্থানীয় ৰাজ্য ভাৰতৰ স্বাধীনতাৰ পিছত নিজকে ভাৰতীয় সংঘত একত্ৰিত কৰিবলৈ বাধ্য কৰা হৈছিল? আপোনালোকে জানে ভাৰতবৰ্ষ যেতিয়া স্বাধীন হয় তেতিয়া ভাৰতবৰ্ষত এনেকুৱা বহুত ৰাজ্য আছিল যিবিলাক দেশীয় ৰজাই শাসন কৰিছিল আৰু তেওঁলোকৰ বহুতেই ভাৰতবৰ্ষৰ লগত সামিল হ'ব নিবিচাৰি নিজকে ইণ্ডিপেণ্ডেণ্ট ৰজা অৰ্থাৎ স্বাধীন ৰজা হিচাপে থাকিব বিচাৰিছিল বা স্বাধীন ৰাজ্য হিচাপে চলাবলৈ বিচাৰিছিল। কিন্তু কোনখন নিম্নলিখিত ইয়াৰ ভিতৰত কোনখন ৰাজ্য একত্ৰীকৰণ কৰা হৈছিল স্বাধীনতাৰ পিছত আৰু তেওঁলোক বাধ্য কৰা হৈছিল ভাৰত সংঘত আহিবলৈ? সেইখন হ'ল হায়দৰাবাদ। আমাৰ তৃতীয় প্ৰশ্ন হ'ল Both Annie Besant and B.G. Tilak Balagandhar Tilak founded separate home rule league, but both league were soon united in. Annie Besant আৰু Balagandhar Tilake পৃথকে home rule league যেটো home rule movement সেই মুভমেন্ট তেওঁলোকে আৰম্ভ কৰিছিল আৰু কোন বছৰত এই দুটা একত্ৰীকৰণ হৈছিল একলগ হৈছিল? এটোৰ উত্তৰটো হ'ল 1916 দুটা হোম ৰুল লীগ একত্ৰীকৰণ হৈছিল। 4 নম্বৰ হ'ল Extremism in Congress movement was born out of. কংগ্ৰেছ আন্দোলন উগ্ৰবাদৰ জন্ম হৈছিল কিহৰ বাবে? ইয়াত কিছুমান কাৰণ দিয়া হৈছে। তাৰে ভিতৰত আমি ক'ব লাগে কিহৰ বাবে যেটো উগ্ৰবাদ কংগ্ৰেছত আৰম্ভ হৈছিল। কাৰণ কংগ্ৰেছ প্ৰথমতে কেনেকুৱা এটা শক্তি আছিল মডাৰেট। তেওঁলোকে বিশ্বাস কৰিছিল যে আবেদন প্ৰতিবেদনৰ মাধ্যমেৰে ভাৰতবৰ্ষই কিছু সকাহ ব্ৰিটিছ আলমত পাব পাৰে। কিন্তু উগ্ৰবাদ তেওঁলোকে ভাবিছিল যে তেনেদৰে নহয়, যে ব্ৰিটিছ সকলৰ লগত সংঘৰ্ষত লিপ্ত হৈহে কিবা এটা পাব পাৰিব, ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিব পাৰে। ইয়াৰে আমি উত্তৰ কেইটা পাওঁ আংশিক সংস্কাৰৰ ওপৰত অসন্তুষ্টি অৰ্থাৎ discontent over piecemeal reforms. Piecemeal যিবিলাক ৰিফৰ্মছ আছিল আংশিক সৰু ৰিফৰ্মছ ব্ৰিটিছ চৰকাৰে কৰিছিল, কিন্তু সেই ৰিফৰ্ম বিলাকৰ ওপৰত অসন্তুষ্টি আছিল। আৰু ব্যাপক দমন যেটো হৈছিল widespread repression তাৰ বাবেও কি হৈছিল মানুহখিনি অশান্ত হৈছিল আৰু সেইভাবে কংগ্ৰেছৰ মাজত উগ্ৰবাদৰ জন্ম হৈছিল। আমাৰ পিছৰ প্ৰশ্নটো হ'ল What important does 1943 hold for India? 1943 ভাৰতৰ বাবে কিয় গুৰুত্বপূৰ্ণ? আমি ইয়াতে বহুত কেটা পাওঁ, তাৰে ভিতৰত আমি গুৰুত্বপূৰ্ণ কাৰণটো চাওঁ। 1953 কিহৰ কাৰণে গুৰুত্বপূৰ্ণ? INA was formed in Singapore. সিংগাপুৰত INA গঠন কৰা হৈছিল। আমাৰ পিছৰ প্ৰশ্নটো হ'ল McMahon line is an international boundary between কোন দুখন দেশৰ মাজত McMahon line আছে? আমাৰ উত্তৰটো হ'ল ভাৰত আৰু চীন। So McMahon line is demarcating the boundary of India and China. Next,
Subhash Chandra Bose took over the command of the Indian National Army was renamed Indian National Army in কোন চনত আপোনালোকে জানে যে নেতাজী সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজৰ কমান্ড গ্ৰহণ কৰিছিল কোন চনত ইয়াৰ নাম সলনি কৰি ইণ্ডিয়ান নেশ্যনেল আৰ্মি ৰখা হয় 1943 পিছৰ প্ৰশ্নটো হ'ল the national song Vande Mataram is taken from ৰাষ্ট্ৰীয় আমাৰ যি সংগীত Vande Mataram ক'ৰ পৰা লোৱা হৈছে ইয়াতে কিছু কিতাপৰ উল্লেখ আছে ইয়াৰ ভিতৰত কোনখন কিতাপ হ'ব আমি চাওঁ আনন্দমঠ বংকিম চন্দ্ৰ চেটাৰ্জীয়ে লিখা আনন্দমঠ তাৰ পৰা কি লোৱা হৈছিল Vande Mataram গীতটি ইয়াতে আছে who among the following was not an extremist নিম্নলিখিত কোনজন উগ্ৰপন্থী নাছিল ইয়াতে আপুনি পাব অৰবিন্দ ঘোষ জি.এম. ৰানাডে বালগংগাধৰ তিলক লালা লাজপত ৰায় বিপিন চন্দ্ৰ পাল এইকেইজনৰ ভিতৰত কোনজন উগ্ৰপন্থী নাছিল আমি ক'ব লাগে আমি এতিয়া পাম উত্তৰটো এম.জি. ৰানাডে তেওঁ উগ্ৰপন্থী নাছিল ইয়াৰ পিছত চাওক the British cabinet mission that was sent to India to negotiate independence with the Indian leaders in 1946 was headed by অৰ্থাৎ 1946ত ভাৰতীয় নেতাৰ সৈতে স্বাধীনতা আন্দোলন আলোচনাৰ বাবে ভাৰতলৈ প্ৰেৰণ কৰা ব্ৰিটিছ কেবিনেট মিছনৰ নেতৃত্বত কোন আছিল সেইটো আমি ক'ব লাগে আৰু আমি উত্তৰ কি পাওঁ আমি লৰ্ড পেট্ৰিক লৰেন্স তেওঁৰ নেতৃত্বত এই নেগোচিয়েশ্যন এই আলোচনা হোৱাৰ কথা আছিল আৰু কেবিনেট মিছনক তেওঁ হেড কৰিছিল এইটো ইণ্টাৰেষ্টিং দি গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া ৱাজ ভাৰতৰ গ্ৰেণ্ড অল্ড মেন কোন আছিল আমাৰ উত্তৰটো হ'ব দাদাভাই নৌৰোজী তেওঁ গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি জনা যায় who ordered firing on the public meeting in the Jallianwala Bagh in 1919 কোনে অৰ্ডাৰ দিছিল আপোনালোকে সকলোৱে জানে জালিয়ানৱালা বাগৰ হত্যাকাণ্ড হৈছিল বহুত মানুহ মৰিছিল কিন্তু সেই ফায়াৰিঙৰ অৰ্ডাৰ কোনে দিছিল ইয়াতে আমাৰ নাম কিছু আছে তাৰ ভিতৰত কোনটো নাম আমি চাম তাৰ ভিতৰত আছে জেনাৰেল ডায়াৰ তেওঁ অৰ্ডাৰ দিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল who first gave the idea of Pakistan পোন প্ৰথমে পাকিস্তানৰ যেটো ধাৰণা কোনে দিছিল আমি চাম কোনে দিছিল স্যাৰ মোহাম্মদ ইকবাল তেওঁ পোন প্ৰথমে পাকিস্তানৰ ধাৰণাটো দিছিল আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে পাকিস্তানৰ পৰৱৰ্তী কালত গঠন হৈছিল সো বেসিক্যালি Sir Muhammad Iqbal was the person who gave the idea about Pakistan and later on that basis Pakistan was formed. So we need to be clear on that part. Your previous question was the Congress declared complete independence as its goal in its session at Congress কোন অধিবেশনত পূৰ্ণ স্বাধীনতা তেওঁলোকৰ লক্ষ্য হিচাপে লৈছিল আমি পাও 1929 in Lahore 1929 ত লাহোৰত এই লোৱা হৈছিল ইয়াৰ পিছৰটো আছে the election for the Constituent Assembly of India were held in the year ভাৰতৰ সংবিধান সভাৰ নিৰ্বাচন কোন বছৰত অনুষ্ঠিত হৈছিল আমি উত্তৰটো পাম 1946 ত এটো কৰা হৈছিল ইয়াৰ পিছৰটো আছে Queen Victoria's proclamation was read by Lord Canning in a grand darbar at Queen Victoria's proclamation এটো খুব গুৰুত্বপূৰ্ণ এটা ঘোষণা আৰু এই ঘোষণা কোট কৰা হৈছিল
এলাহাবাদত এই ঘোষণা কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল English education in India was to produce a class of persons who would be Indian in blood and color but English in taste, in opinions, in morals and in intellect. Who said it? গতিকে কোনে কৈছিল ভাৰতত ইংৰাজী শিক্ষাৰ উদ্দেশ্য আছিল এনে এক শ্ৰেণীৰ প্ৰস্তুত কৰা যি তেজ আৰু ৰঙত ভাৰতীয় হ'ব কিন্তু মতামত নৈতিকতা আৰু বুদ্ধিত ইংৰাজ হ'ব এই কথাৰ কোনে কৈছিল এই কথাৰ কৈছিল মেকলে আৰু সেই মেকলেৰ ওপৰতেই ভিত্তি কৰি ভাৰতবৰ্ষৰ যেটো এডুকেশ্যন ব্যৱস্থা শিক্ষা ব্যৱস্থা হেতু গঢ় লৈ উঠিছিল ইয়াৰ পিছৰ আছে প্ৰশ্নটো The Muslim League celebrated the Direct Action Day to achieve its goal of Pakistan on আমি জানো মুসলিম লীগে ডাইৰেক্ট অ্যাকশন ডে তেওঁলোকে সেই দিন এটা উদযাপন কৰিছিল ডাইৰেক্ট অ্যাকশন বহুত মানুহ মৃত্যু হৈছিল হতাহত হৈছিল কেতিয়া হৈছিল হেতু আমি গম পাম 16 আগষ্ট 1946 So 16 August 1946, the Direct Action Day was held and it was by the Muslim League. Next, who were the people involved? Lahore Conspiracy in 1915. Lahore Conspiracy হৈছিল আৰু তাত কোন কোন ভাৰতীয় বিদ্ৰোহী ইনভলভ হৈ আছিল জড়িত হৈ আছিল হেতু আমি জানিব লাগে So কোন কোন আছিল কৰতাৰ সিং ভাগী বিষ্ণু পিংলে ৰাজবিহাৰী বোস ভাই পৰমানন্দ তেওঁলোক আছিল লাহোৰ যি কনস্পিৰেসি সেই কনস্পিৰেসিত তেওঁলোক জড়িত আছিল আৰু এই কনস্পিৰেসি হৈছিল ব্ৰিটিছ শাসন উপৰাবলৈ কৰা এক প্ৰচেষ্টা ইয়াৰ পিছৰটো হ'ল who was the person introduced English in India ভাৰতত ইংৰাজী প্ৰৱৰ্তন কৰা ব্যক্তিজন কোন আছিল ইংৰাজী ভাষা প্ৰৱৰ্তন কৰা আমি উত্তৰত পাম লৰ্ড মেকলে তেওঁ ইংৰাজী ভাষা প্ৰৱৰ্তন কৰিছিল শিক্ষাৰ মাধ্যম ইংৰাজী হৈছিল ইয়াৰ পিছৰটো in which year Congress decided to launch the non-cooperation movement কোন বছৰত কংগ্ৰেছে অসহযোগ আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল বা আৰম্ভ হৈছিল আমি উত্তৰটো পাম 1920 চনত পৰৱৰ্তী প্ৰশ্ন হৈছে who declared Swaraj is my birthright কোনে কৈছিল Swaraj is my birthright and I will have it মানে এই ঘোষণা কৰিছিল এটা আমি উত্তৰটো চাও বালগঙ্গাধৰ তিলক তেওঁ কৈছিল Swaraj মোৰ জন্মগত অধিকাৰ Swaraj is my birthright and I will have it তাৰ বাবে তেওঁলোকে সংগ্ৰাম কৰিছিল পৰৱৰ্তী প্ৰশ্ন The Purna Swaraj resolution of 1929 was passed by the Indian National Congress meeting at কোড হৈছিল পূৰ্ণ স্বৰাজৰ যেটো প্ৰস্তাৱ সেই প্ৰস্তাৱ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বৈঠকত গৃহীত হৈছিল কোনটো বৈঠকত গৃহীত হৈছিল আমি চাও আমি পাম লাহোৰত এই প্ৰস্তাৱ গৃহীত হৈছিল The civil disobedience movement was started by Gandhiji in Gandhiji আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল কেতিয়া আমি উত্তৰ পাও 1930 চনত গান্ধীজীয়ে আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল Sarojini Naidu became the president of Indian National Congress in কোন বছৰত সৰোজিনী নাইডুৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল আমাৰ উত্তৰটো হ'ব 1925 সৰোজিনী নাইডু জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল
হু said দিল্লী চলো কোনে কৈছিল দিল্লীলৈ যাবলৈ দিল্লী চলো এই স্লোগানটো কোনে দিছিল আমাৰ উত্তৰটো হ'ল নেতাজী সুভাষ চন্দ্ৰ বোস The industry which suffered and affected most adversely in Indian economy was ভাৰতীয় অৰ্থনীতিত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত আৰু প্ৰভাৱিত হোৱা উদ্যোগটো আছিল কোনটো আছিল আমি সবেই জানো সেই উদ্যোগটো আছিল কপাহৰ কাপোৰ কটন ক্লথ অৰ্থাৎ কপাহী কাপোৰৰ যি উদ্যোগ ভাৰতবৰ্ষত আছিল সেইটো খুব ক্ষতিগ্ৰস্ত হৈছিল কিয়নো কপাহ এই কাপোৰ ব্ৰিটিছৰ মিলত তেওঁলোকে মিলত বনাইছিল আৰু মিলত বনোৱা কাপোৰৰ যেটো মূল্য এটো হাতে বোৱা কপাহী কাপোৰতকৈ বহুত কম আছিল আৰু সেইভাবে মানুহে কি কৰিছিল হাতে বোৱা কাপোৰৰ পোছাক নলৈ মিলত বোৱা কাপোৰ ব্যৱহাৰ কৰিব লৈছিল গতিকে কি হৈছিল কটন যেটো ইন্ডাষ্ট্ৰি আছিল এটো ভাৰতবৰ্ষত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল পৰৱৰ্তী প্ৰশ্ন who among the following revolutionaries formed the Ghadar party in America নিম্নলিখিত বিপ্লৱীসকলৰ ভিতৰত কোনে আমেৰিকাত গদৰ পাৰ্টি গঠন কৰিছিল আমি চাও এই সকলোবোৰ কিন্তু যিমান কেইজন নাম আছে সকলোবোৰে হল বিপ্লৱী কিন্তু ইয়াত খুদা হৈছে কোনজন বিপ্লৱীয়ে গদৰ পাৰ্টি গঠন কৰিছিল আমি উত্তৰটো চাও লালা হৰদয়াল তেখেতে গঠন কৰিছিল পৰৱৰ্তী প্ৰশ্ন the first railway line was made operative between Bombay and Thane প্ৰথম ৰেলৱে লাইনটো হৈছিল বম্বেৰ পৰা থানেলৈ আৰু হেতু কেতিয়া হৈছিল কেতিয়া হেতু কাৰ্যকৰী হৈছিল 1853 so in the year 1853 the railway in between Bombay to Thane was active right next the Banaras Hindu University was established in Banaras Hindu Vishwavidyalaya কেতিয়া স্থাপন হৈছিল আমি উত্তৰটো পাও 1915 ত Banaras Hindu University স্থাপন হৈছিল পৰৱৰ্তী প্ৰশ্ন the war between China and India was fought in the year চীন আৰু ভাৰতৰ মাজত সংঘটিত যুদ্ধ কেতিয়া হৈছিল কোন চনত হৈছিল আমি সবেই জানো এটা আমি মনত ৰাখিব লাগিব so we all understand we all are acquainted about the fact that in 1962 the war took place between India and China okay the next one Muhammad Tughlaq shifted his capital from Delhi to Muhammad Tughlaqe তেওঁৰ ৰাজধানী দিল্লীৰ পৰা কলৈ স্থানান্তৰ কৰিছিল আমাৰ উত্তৰটো হ'ব দেৱগিৰিলৈ তেওঁ স্থানান্তৰ কৰিছিল next after the battle of Plassey in 1757 the Nawab of Bengal was 1757 চনত পলাচী যুদ্ধৰ পিছত বংগৰ নবাব কোন হৈছিল আমি উত্তৰটো পাও মিৰ্জাফৰ কোন আছিল মিৰ্জাফৰ সিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি আছিল আৰু তেওঁ কি কৰিছিল ব্যাটল অফ পলাচিত তেওঁ সিৰাজউদ্দৌলাক সহায় কৰা নাছিল আৰু তাৰ পুৰস্কাৰ স্বৰূপে ব্ৰিটিছে কি কৰিছিল তেওঁ নবাব কৰিছিল গতিকে ব্যাটল অফ পলাচিৰ পিছত পলাচী যুদ্ধৰ পিছত সিৰাজউদ্দৌলা became the Nawab of Bengal The Indus Valley civilization represented Hindu সভ্যতাই কিহক প্ৰতিনিধিত্ব কৰিছিল ইয়াত আছে জনজাতীয় সংস্কৃতি ট্ৰাইবেল কালচাৰ rural culture গ্ৰাম্য সংস্কৃতি urban culture নগৰীয় সংস্কৃতি আৰু nomadic culture যাযাবৰৰ সংস্কৃতি আমি চাও কোনটো কৰিছিল urban culture অৰ্থাৎ নগৰীয়া সংস্কৃতি আমি আমাৰ আগৰ ক্লাছবোৰত দেখাইছো হিন্দু সভ্যতা কেনেকুৱা আছিল আৰু হিন্দু সভ্যতাৰ স্থাপত্যবোৰ কেনেকুৱা আছিল হিন্দু সভ্যতাৰ নগৰৰ যেটো কেনেদৰে নগৰবোৰ তেওঁলোকে নিৰ্মাণ কৰিছিল ৰাস্তা ঘাট কেনেকুৱা আছিল সেইবোৰ আমি আগৰ
আমাৰ যি শ্ৰেণীত আমি আলোচনা কৰিছিলোঁ গতিকে হিন্দু সভ্যতাই প্ৰতিনিধিত্ব কৰে নগৰীয় সংস্কৃতি In which year Shivaji died কোন বছৰত শিৱাজীৰ মৃত্যু হৈছিল এটো খুব ইম্পৰ্টেন্ট আমি পাম কোন বছৰত হৈছিল 1680 1680 শিৱাজীৰ মৃত্যু হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল নেম দি কিং অফ দি গুপ্তা ডাইনেষ্টি known as the Indian Napoleon ভাৰতীয় নেপোলিয়ন নামেৰে জনাজাত গুপ্ত ৰাজবংশৰ ৰজাজনৰ নাম আমি উত্তৰত পাম সমুদ্ৰগুপ্ত তেওঁ ভাৰতবৰ্ষৰ নেপোলিয়ন বুলি কোৱা হৈছিল কাৰণ তেওঁ যুদ্ধত যেনেদৰে নেপোলিয়নে প্ৰতিখন যুদ্ধই জয় কৰিছিল সমুদ্ৰগুপ্তয়ো তেওঁৰ যুদ্ধবোৰত বিজয়ী হৈছিল আৰু তেওঁৰ অতিশয় পৰাক্ৰমী আছিল Who founded the slave dynasty? দাহ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল আমি উত্তৰত পাওঁ কুতুবুদ্দিন আইবাক তেওঁ দাহ বংশ প্ৰতিষ্ঠা কৰিছিল Aurangzeb reimposed the jizya tax on Hindus Aurangzebe হিন্দুৰ ওপৰত জিজিয়া কৰ পুনৰ আৰোপ কৰিছিল জিজিয়া কৰ এটা কৰ যেটো কৰ ধৰ্মৰ ভিত্তিত আৰোপ কৰা এটা কৰ জিজিয়া কৰ ঔৰংজেবে এই জিজিয়া কৰ আৰোপ কৰিছিল কোন চনত কৰিছিল আমি জানিম 1679 not ঔৰংজেবে জিজিয়া কৰ ভাৰতীয় মানুহৰ ওপৰত আৰোপ কৰিছিল When was the railway introduced in India? ভাৰতত কেতিয়া ৰেলৱে প্ৰৱৰ্তন কৰা হৈছিল ব্ৰিটিছে ভাৰতত ৰেলৱে প্ৰৱৰ্তন কৰিছিল কোন বছৰত কৰিছিল 1853 ভাৰতবৰ্ষত ৰেল চলিছিল বম্বে টু থেনে প্ৰথমে আছিল আমি আগতে আলোচনা কৰিছো আমাৰ শেষৰ প্ৰশ্নটো হ'ল what important event took place in 1526 1526 ত কি গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছিল আমি চাম উত্তৰটো পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল the first battle of Panipat took place in 1526 আজিলৈ আমাৰ ক্লাস আমি ইমানতে সামৰিম আমি আশা ৰাখিছো আপোনালোকে এই ক্লাছৰ জৰিয়তে উপকৃত হৈছে আৰু ভৱিষ্যতেও আমি এনে ধৰণৰ ক্লাছবোৰ আগবঢ়াম আৰু আপোনালোকে এই ক্লাছবোৰৰ ক্ষেত্ৰত সহযোগ কৰিব আৰু বিষয়বোৰ সম্বন্ধে আপোনালোকে খৰচি মাৰি শিকিব পাৰিব ধন্যবাদ